Hello and welcome to EduStation. This is Sushmita. আজি আমি ক্লাস 12 বায়োলজিৰ আনিটি ভিডিও লৈ আহিছো য'ত আমি পঢ়িম about pollen pistil interaction. ইয়াৰ আগৰ ভিডিওটোত আমি পঢ়িছিলো পলিনেশনৰ বিষয়ে য'ত আমি শিকিছিলো যে কি ধৰণে pollen grains-বোৰে ওলাই আহি পেলে ষ্টিগমাৰ ওপৰত লেণ্ড কৰে আৰু সিহঁতৰ এই প্ৰচেছটোত বেলেগ এজেন্টছবোৰে কি ধৰণে সিহঁতক হেল্প কৰে. সো আজি ক্লাছটোত আমি তাৰে যেটো নেক্সট পাৰ্ট pollen pistil interaction তাৰে বিষয়ে পঢ়িম. তোমালোকে যদি আমাৰ আগৰ ভিডিওছবোৰ চাব বিচৰা তেনেহলে আমাৰ চেনেলটোত গৈ সাৰ্চ কৰিব পাৰা. ইয়াৰ লগতে মই আৰু এটা ইনফৰমেশন তোমালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো. আমি এডুকেশ্যনৰ ফালৰ পৰা লৈ আহিছো ক্লাছ 9 10 11 12 ৰ বাবে ইয়াৰে ভেৰিয়াছ সাবজেক্টছবোৰৰ কাৰণে যেনেকৈ ম্যাথছ বা ইংলিশ অসমীয়া সায়েন্স সোশ্যাল সায়েন্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এই আটাইখিনি সাবজেক্টৰ ফ্ৰী অফ কষ্ট ভিডিও লেকচাৰ সিৰিজবোৰ লৈ আহিছো আৰু ইয়াৰ লগতে তোমালোকে যদি এই প্ৰতিটো সাবজেক্টৰ নোটছ বা টেষ্ট সিৰিজ MCQs with explanations question bank এনেকুৱা ধৰণৰ বস্তুবোৰ লাভ কৰিব বিচৰা তেনেহলে তোমালোকে দেৰি নকৰি সোনকালে প্লে ষ্ট'ৰ গৈ পেলে এডুকেশ্যন একাডেমিক নামৰ আমাৰ এই এপটো ইনষ্টল কৰিবলৈ পাৰা. প্লে ষ্ট'ৰত গৈ তোমালোকে এডুকেশ্যন একাডেমিক বুলি সাৰ্চ কৰিলে এনেকুৱা ধৰণৰ আইকন থকা এই এপটো ওলালে তোমালোকে ইয়াতে ইনষ্টলত ক্লিক কৰিলে তোমালোকৰ তাত এনেকুৱা এখন উইন্ডো ওলাব য'ত তোমালোকে গৈ আমাৰ এপটোৰ কাৰণে ৰেজিষ্টাৰ কৰিব পাৰা. ইয়াৰ ফাৰ্দাৰ যিখিনি ডিটেইলছ সেইখিনি মই এই ক্লাছটোৰ এণ্ডটোত আকৌ এবাৰ ডিসকাস কৰি দিম. সো আহাচোন আমি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ. আজি আমি পঢ়িম about pollen pistil interaction. ঠিক আছে, কিন্তু এই pollen pistil interactionটোক ডিটেইলত পঢ়াৰ আগতে ইয়াত কিছুমান এনেকুৱা টপিক আছে যিবোৰ আমি আগতে জানি লোৱাটো আমাৰ কাৰণে উচিত. সো ইয়াৰ আণ্ডাৰত ফাৰ্ষ্ট অফ অল আমি পঢ়িব লাগিব about outbreeding devices. ঠিক আছে, এতিয়া outbreeding devices মানে কি? এই আউটব্ৰিডিং ডিভাইচেছবোৰ একচুৱেলি কিছুমান মেকানিজমছ হয় বা কিছুমান প্ৰচেছ হয় যোনবোৰ প্লাণ্টছবিলাকে ইউজ কৰে যাতে সিহঁতৰ সেল্ফ পলিনেশ্যনটোক প্ৰিভেণ্ট কৰিবলৈ পাৰে. মই কৈছিলোঁ তোমালোকক আগতে ইয়াৰ আগৰ ক্লাছটোত যে যিবোৰ বাইছেক্সুৱেল ফ্লাৱাৰ্ছ থাকে সিহঁতৰ সাধাৰণতে কি হয় সেল্ফ পলিনেশ্যন হোৱাৰ চান্সেছ বহুত বেছি থাকে, হয়নে? কাৰণ এটা ফ্লাৱাৰতে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন দুইটাই থাকে. চ' সিহঁতৰ সেল্ফ পলিনেশ্যন হোৱাৰ চান্সেছটো বেছি. এতিয়া তেনেকুৱা ক্ষেত্ৰত কি হয় প্লাণ্টবোৰে সেল্ফ পলিনেশ্যনটো হ'ব দিব নিবিচাৰে. সেইটো কাৰণে সিহঁতে এনেকুৱা কিছুমান মেকানিজম বা এনেকুৱা কিছুমান প্ৰচেছ এডাপ্ট কৰি লয় যিটোৰ পৰা সিহঁতে এই সেল্ফ পলিনেশ্যনৰ মেকানিজমটোক যাতে প্ৰিভেণ্ট কৰিবলৈ পাৰে. কিন্তু কিয় বাৰু এনেকুৱা হয় তোমালোকে ভাবিব পাৰা যে কিয় বাৰু প্লাণ্টছবিলাকে এনেকুৱা ধৰণৰ মেকানিজমছবোৰ এডাপ্ট কৰে. এতিয়া তাৰ কিছুমান স্পেচিফিক ৰিজনছ আছে. চ' ৰিজনকেইটা কি? ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট ৰিজনটো হ'ল যে ইনব্ৰিডিং ডিপ্ৰেশ্যন হয় কাৰণে. অ'কে, ইনব্ৰিডিং ডিপ্ৰেশ্যন মানে কি? যিবোৰ সেল্ফ পলিনেটিং প্লাণ্টছ থাকে সিহঁতৰ তাত এইটো এটা খুব কমন কণ্ডিশ্যন হয় য'ত যিবোৰ সেল্ফ পলিনেটিং প্লাণ্টছখিনিৰ যিখিনি প্ৰজেনি জেনেৰেশ্যন থাকে অফস্প্ৰিংছ যিখিনি থাকে সিহঁতৰ কোৱালিটিটো অকণমান ৰিডিউচড টাইপৰ হয় এজ কম্পেয়াৰ্ড টু দেয়াৰ পেৰেণ্টছ. ঠিক আছে, সিহঁতৰ যিটো জেনেটিক ফিগাৰ বা ভাইটেলিটি সেইটো ডিক্ৰিজ হৈ যায়. জেনেটিক ফিগাৰ মানে কি? যেতিয়া আমি পেৰেণ্ট জেনেৰেশ্যন এটাক যেতিয়া আমি ক্ৰছ কৰিম ধৰা ক্ৰছ কৰাৰ ফলত যিটো আমি তাৰ প্ৰজেনি জেনেৰেশ্যন পাওঁ সেইটোৰ সদায় কি হয় সিহঁতৰ কোৱালিটিবোৰ সিহঁতৰ ট্ৰেটছবোৰ সদায় ছুপিৰিয়ৰ হয় পেৰেণ্টতকৈ. ঠিক আছে, আৰু ইন ৰিগাৰ্ডছ ধৰা এনেকুৱা হ'ব পাৰে যে ফিনোটাইপিকেলি হয়তো ছুপিৰিয়ৰ হ'ব পাৰে যে দেখাত হয়তো যিটো ডটাৰ যিডাল প্লাণ্ট থাকে সেইডাল হয়তো দেখাত বেছি বেটাৰ হ'ব পাৰে বা হয়তো ক্ৰপ ইল্ডৰ ক্ষেত্ৰত তাৰ কোৱালিটিটো ছুপিৰিয়ৰ হ'ব পাৰে বা ৰিপ্ৰডাক্টিভ এবিলিটিৰ ক্ষেত্ৰত তাৰ কোৱালিটিটো ছুপিৰিয়ৰ হ'ব পাৰে. চ' এনেকুৱা ধৰণৰ বেলেগ ট্ৰেটছবিলাকৰ ক্ষেত্ৰত তাৰ কোৱালিটিটো বেছি বেটাৰ হয় পেৰেণ্ট জেনেৰেশ্যনতকৈ যেতিয়া দুটা জেনেটিকেলি ডিফাৰেণ্ট গেমেটছ দুটাৰ মাজত যেতিয়া ক্ৰছ পলিনেশ্যন যেতিয়া হয়. বাট সেল্ফ পলিনেশ্যন হ'লে এই বস্তুটো পচিবল নহয়. চ' তেতিয়া কি হয় এই অফস্প্ৰিংবোৰৰ যিটো জেনেটিক ফিগাৰ থাকে মানে ছুপিৰিয়ৰ কোৱালিটি থাকে সেই ছুপিৰিয়ৰিটিটো কমি যোৱাৰ ফলত কি হয় সেই অফস্প্ৰিংটোৰ ৰিডিউচড ফিটনেছ হয়. সি অকণমান উইক টাইপৰ হয় এজ কম্পেয়াৰ্ড টু দি পেৰেণ্ট জেনেৰেশ্যন আৰু এই কণ্ডিশ্যনটোকে কোৱা হয় ইনব্ৰিডিং ডিপ্ৰেশ্যন বুলি. অ'কে, নেক্সট ৰিজনটো হ'ল এইটো এটা ৰিজন
নেক্সট ৰিজনটো হ'ল যে নো জেনেটিক ভেৰিয়েশ্যন যেতিয়া তোমাৰ সেলফ পলিনেশ্যন হয় প্লান্টছবিলাকৰ মাজত অবভিয়াছলি তেতিয়া কি হয় জিন্সবোৰ হোমোজাইগাছ কণ্ডিশ্যনত থাকে ঠিক আছে অফস্প্ৰিঙৰ যিবোৰ জিন্স হয় এইবোৰ হোমোজাইগাছ কণ্ডিশ্যনত থাকে যাৰ কাৰণে কি হয় ভেৰিয়েশ্যনটো হোৱাটো পচিবল নহয় অ'কে মানে কি হয় যেনিবা এডাল এনেকুৱা গছ আছে য'ত ৰেড কালাৰ ফ্লাৱাৰ্ছ আছে আৰু সেই ৰেড কালাৰ ফ্লাৱাৰকেইডাল বাইছেক্সুৱেল হয় ফ্লাৱাৰকেইটা বাইছেক্সুৱেল হয় সিহঁতৰ মাজত সেলফ পলিনেশ্যন হৈছে তেতিয়া সিহঁতৰ যিটো অফস্প্ৰিং হ'ব সেইটো ৰেড কালাৰৰে হ'ব সেম ট্ৰেটছ থাকিব সেম কেৰেক্টাৰ্ছ থাকিব তাতে কোনো ভেৰিয়েশ্যন নাথাকে আকৌ সেম যদি এডাল হোৱাইট কালাৰৰ ফ্লাৱাৰৰ মাজত যদি সেলফ পলিনেশ্যন হৈছে সেইডালৰো সেই সেম হোৱাইট কালাৰ ফ্লাৱাৰ্ছে আহিব কোনো তাতে জেনেটিক ভেৰিয়েশ্যন নাথাকে কিন্তু সেই ৰেড আৰু হোৱাইট দুডাল প্লান্টৰ মাজত যদি ক্ৰছ পলিনেশ্যন হয় এবাৰ তেতিয়া যিটো ৰিজাল্টেণ্ট অফস্প্ৰিং হয় তাৰ জেনেটিক ভেৰিয়েশ্যনছ থাকিব যেনেকৈ সি ধৰা তাৰ কালাৰ চেঞ্জ হ'ব পাৰে বা তাৰ বেলেগ ট্ৰেটছবোৰ চেঞ্জ হ'ব পাৰে চ' এই বস্তুটো কি হয় সেলফ পলিনেশ্যনৰ ক্ষেত্ৰত পচিবল নহয় চ' এইটো আন এটা ৰিজন হ'ল নম্বৰ 2 ৰিজনটো হ'ল কি নো জেনেটিক ভেৰিয়েশ্যন এই দুটা ৰিজনৰ কাৰণেই মেইনলি প্লান্টছবিলাকে এই সেলফ পলিনেশ্যনৰ প্ৰচেছটোক এভইড কৰিবলৈ বিচাৰে ঠিক আছে আৰু সেলফ পলিনেশ্যনক এভইড কৰি পেলাই সিহঁতে কি কৰে ক্ৰছ পলিনেশ্যনক সিহঁতে এনকাৰেজ কৰে আৰু এই প্ৰচেছটোকে আউটব্ৰিডিং বুলি জনা যায় ঠিক আছে আৰু এই কামটো কৰিবলৈ কাৰণে প্লান্টছবিলাকে বেলেগ বেলেগ কিছুমান টেকনিক্স বা বেলেগ বেলেগ ষ্ট্ৰেটেজিজ কিছুমান এডাপ্ট কৰে যিকেইটা আমি এটা এটাকৈ এতিয়া পঢ়ি যাম ফাৰ্ষ্টটো হ'ল ইউনিচেক্সুৱেলিটি ঠিক আছে ইয়াতে কি হয় প্লান্টডাল বাইছেক্সুৱেল হয় হাৰ্মিফ্ৰডাইট নহয় মানে বাইছেক্সুৱেল ইয়াতে প্লান্টডাল নহয় চ' মানে যিবোৰ ফ্লাৱাৰ্ছ থাকে সিহঁতৰ তাত হয়তো তোমাৰ ইদাৰ এনেকুৱা ধৰণে ফিমেল ফ্লাৱাৰ থাকিব বা হয়তো এনেকুৱা ধৰণে মেল ফ্লাৱাৰ থাকিব চ' তেতিয়া কি হয় সিহঁতৰ তাত ক্ৰছ পলিনেশ্যনৰ বাহিৰে কোনো ধৰণৰ বেলেগ অপশ্যন নাথাকে এই ফ্লাৱাৰটোত যদি ইয়াতে যদি কোনো ধৰণৰ এনেকুৱা মেল ৰিপ্ৰডাক্টিভ অৰ্গেন নাথাকে ইয়াতে যদি এনেকৈ ষ্টেমেন্সকেইটা নাথাকে তেতিয়াহ'লে তাৰ সেলফ পলিনেশ্যনটো ক'ৰ পৰা হ'ব পচিবল নহয় হয়নে নহয় আকৌ চিমিলাৰলি এনেকুৱা ধৰণৰ এটা যদি মেল ফ্লাৱাৰ এটাত যদি এনেকুৱা ধৰণৰ যদি ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো যদি নাথাকে তেনেহ'লে ইয়াৰো কেনেকৈ কি ধৰণে সেলফ পলিনেশ্যন হ'ব অবভিয়াছলি নহ'ব চ' সেইকাৰণে কি হয় এই ইউনিচেক্সুৱেলিটিটো প্লান্টছবিলাকে এডাপ্ট কৰে যাতে সিহঁতে ক্ৰছ পলিনেশ্যনটোক এনকাৰেজ কৰিবলৈ পাৰে অ'কে আৰু এই কেছটোক এই মেকানিজমটোক ডায়েচিজম বুলিও কোৱা হয় ঠিক আছে নেক্সট আহিলোঁ আমি নেক্সট পইণ্টলৈ যিটো হ'ল নন চিংক্ৰনাইজেশ্যন যিটো মই ইয়াৰ আগৰ ক্লাছটোতো এবাৰ কৈছিলোঁ তোমালোকক যে কি হয় সেলফ পলিনেশ্যনটো ছাকচেছফুল হ'বলৈ কাৰণে চিংক্ৰনাইজেশ্যন থাকিব লাগে মানে এন্থাৰ আৰু ষ্টিগমাৰ মাজত যদি এই দুটাৰ মাজত যদি চিংক্ৰনাইজেশ্যন নাথাকে তেতিয়াহ'লে কি হয় সেলফ পলিনেশ্যনটো ছাকচেছফুল নহয় কিয় কাৰণ যদি ধৰা এনেকুৱা হ'ল যে এন্থাৰবোৰ বোলে মেচিয়ৰ হৈ গ'ল মেচিয়ৰ হৈ পেলাই পলেন্সবোৰ ৰিলিজ কৰি দিলে কিন্তু ষ্টিগমাটো আনহাতে মেচিয়ৰ হোৱাই নাই এতিয়ালৈকে চ' তেতিয়া কি হয় সেই পলেনবোৰ যদি ষ্টিগমা মেচিয়ৰ হোৱাৰ আগতে যদি ৰিলিজ হৈ যায় ষ্টিগমাটোৱে সেই পলেনবিলাকক ৰিচিভ কৰিব নোৱাৰিব হয়নে পলেনবিলাকক প্ৰপাৰ কণ্ডিশ্যনছ দিবলৈ নোৱাৰিব যাতে সিহঁতে জাৰ্মিনেট হ'বলৈ পাৰে আৰু পলেনবোৰ জাৰ্মিনেট হ'লেহে সিহঁতে পলেন টিউব ফৰ্ম কৰি পেলাই মেইল গেমেটছকেইটা কেৰি কৰিব পাৰিব টুৱাৰ্ডছ দি অভিউল কিন্তু সিহঁতে যদি জাৰ্মিনেট হ'বই নোৱাৰে তেনেহ'লে সিহঁতে আল্টিমেটলি ষ্টিগমাত আহি পৰিলেও সিহঁতে মৰি যাব সিহঁতে মানে ছাকচেছফুলি ফাৰ্টিলাইজেশ্যনটো সিহঁতে কৰিব নোৱাৰিব চ' এই বস্তুটো মানে হ'লে এনেকুৱা যেতিয়া চিংক্ৰনাইজেশ্যন নাথাকে ষ্টিগমা আৰু পলেনৰ মাজত তেতিয়া পলিনেশ্যনটো ছাকচেছফুল নহয় চ' ইয়াতেও সেইটো দিছে যে এই বস্তুটোৱে কি কৰে ইট প্ৰিভেণ্টছ সেলফ পলিনেশ্যন ঠিক আছে চ' এইটো এটা এনাডাৰ ৱে হয় সেলফ পলিনেশ্যন প্ৰিভেণ্ট কৰাৰ নেক্সট ইয়াতে কৈছে যে এই প্ৰচেছটোৰ এটা নাম আছে আকৌ এই প্ৰচেছটো কি বুলি কোৱা হয় ডাইকোগেমি বুলি কোৱা হয় ঠিক আছে দিছ প্ৰচেছ ইজ ন'ন এজ ডাইকোগেমি এণ্ড কোনটো আগতে মেচিয়ৰ হয় ষ্টিগমা আগতে মেচিয়ৰ হয় নে পলিন গ্ৰেইনছবোৰ এন্থাৰটো আগতে মেচিয়ৰ হয় সেইটোৰ ওপৰত বেছ কৰি পেলাই ইয়াৰ দুটা আকৌ সাব টাইপ আছে এটা টাইপক কি বুলি কোৱা হয় প্ৰটেণ্ড্ৰি বুলি কোৱা হয় প্ৰটেণ্ড্ৰিত কি কোৱা হয় সিন্স ইটছ এণ্ড্ৰি মানে কি হয় এণ্ড্ৰ'চিয়াম হয়নে চ' ইয়াতে এণ্ড্ৰ'চিয়ামটো আগতে মেচিয়ৰ হয় গাইন'চিয়ামতকৈ নেক্সটটো হ'ল প্ৰ'ট'গাইনি আৰু গাইনি মানে গাইন'চিয়াম তো গাইন'চিয়ামটো ইয়াতে আগতে মেচিয়ৰ হয় দেন এণ্ড্ৰ'চিয়াম মনত ৰাখিবলৈ খুব ইজি হয় হয়নে এটা হ'ল প্ৰটেণ্ড্ৰি এটা হ'ল প্ৰ'ট'গাইনি ঠিক আছে মনত থাকিব চ' এইখিনি আছিলে এবাউট নন চিংক্ৰনাইজেশ্যন
দেন আছে আমাৰ তাত হাৰ্কোগেমি হাৰ্কোগেমিটো এটা এনেকুৱা ধৰণৰ কণ্ডিশ্যন হয় য'ত কিছুমান এনেকুৱা ফিজিকেল বেৰিয়াৰ্ছ কিছুমান ক্ৰিয়েট হৈ যায় যাতে পলেন আৰু মানে ষ্টিগমা এই দুইটাকে লগ নোপোৱা হৈ যায় চ' আল্টিমেটলি কি হয় পলিনেশ্যনটো হ'ব নোৱাৰে সিহঁতৰ মাজত চ' সেইটো কোৱা হয় হাৰ্কোগেমি বুলি নেক্সট আছে ছেল্ফ ষ্টেৰিলিটিৰ ক্ষেত্ৰত কি হয় এনেকুৱা কিছুমান জিন্স থাকে অভিউলতো আৰু পলেনতো যোনবিলাকে মানে ইটোৱে সিটোক ৰেকগনাইজ কৰিবলৈ পাৰে মানে ধৰা যেতিয়া এটা পলেন গ্ৰেইনটোৱে যেতিয়া জাৰ্মিনেট হোৱাৰ পিছত সেই পলেনটোত থকা জিনটোক এই অভিউলত থকা জিনটোৱে চিনি পায় ৰেকগনাইজ কৰি লয় আৰু সি যেতিয়া দেখিব যে তাৰ লগত এটা চিমিলাৰ জিন এটা আহিছে তেতিয়া সি সেই পলেন গ্ৰেইনটোক ৰিজেক্ট কৰি দিয়ে তাক সি জাৰ্মিনেট হ'বলৈ কাৰণে নিদিয়ে চ' সেইটোকে কোৱা হয় ছেল্ফ ষ্টেৰিলিটি বুলি মানে সিহঁতৰ তাত এনেকুৱা কিছুমান জিন্স থাকে অ'কে নেক্সট আহে হেটেৰ'ষ্টাইলিত কি হয় এই কণ্ডিশ্যনটোত আকৌ প্লাণ্টছবিলাকৰ তাত এনেকুৱা হয় যে এন্থাৰ আৰু ষ্টিগমাবোৰ এইবোৰ বেলেগ বেলেগ লেভেলত বেলেগ জাগাত সিহঁতে থাকে আৰু এনেকুৱাকৈ থাকে সিহঁতে যে ইটোৱে সিটোক ঢুকি পাবলৈ নোৱাৰে মানে চ' ঢুকি পাব নোৱাৰে কাৰণে পলিন গ্ৰেইনটো গৈ পেলাই ষ্টিগমাৰ ওপৰত পৰিব নাপায়গৈ চ' তাৰ পৰাও ছেল্ফ পলিনেশ্যনটো প্ৰিভেণ্ট হয় আৰু এটা আছে ইয়াতে সেইটো কোৱা হয় পলেন প্ৰিপটেঞ্চি বুলি পলেন প্ৰিপটেঞ্চি মানে কি সেই বাইছেক্সুৱেল ফ্লাৱাৰটোৰ পলেনটোৰ বাহিৰে বাকী পলেনবিলাক আগতে মেচিয়ৰ হৈ পেলাই ৰিলিজ হৈ যায় যাৰ ফলত কি হয় সেই ফ্লাৱাৰটোৰ তাৰ নিজৰ পলেনটো মেচিয়ৰ নহওঁতেই যেতিয়া বাকী বেলেগ পলেন মেচিয়ৰ বাকী ডিজাইৰেবল পলেনবোৰ মেচিয়ৰ হৈ পেলাই যেতিয়া আহি পেলাই তাত পৰে ষ্টিগমাত তেতিয়া সি তাক ফাৰ্টিলাইজ কৰি দিব পাৰে চ' সেইটোকে কোৱা হয় পলেন প্ৰিপটেঞ্চি বুলি ঠিক আছে আৰু সেই পলেনটো খুব সোনকালে জাৰ্মিনেটো হয় ষ্টিগমাত আহি পেলাই পৰাৰ পিছত সি জাৰ্মিনেশ্যনৰ ক্ষেত্ৰতো সি নিজৰ পলেনটোতকৈ সি আগতে জাৰ্মিনেট হৈ যায় চ' এনেকুৱা ধৰণে এইকেইটা মেকানিজিমৰ থ্ৰুৰে আমি কি দেখিলোঁ ফাৰ্ষ্ট অফ অল আমি দেখিলোঁ ইউনিচেক্সুৱেলিটি তাৰপিছত আমি আহিলোঁ চিংক্ৰনাইজেশ্যন নেক্সট হাৰ্কোগেমি ছেল্ফ ষ্টেৰিলিটি হেটেৰ'ষ্টাইলি আৰু এটা লাষ্টত আমি পালোঁ এবাউট পলেন প্ৰিপটেঞ্চি হয়নে চ' এইকেইটা ৱেজৰ থ্ৰুৰে বা এইকেইটা মেকানিজিমৰ থ্ৰুৰে প্লাণ্টছবিলাকে সিহঁতৰ তাত হৈ থকা ছেল্ফ পলিনেশ্যনটোক প্ৰিভেণ্ট কৰিবলৈ পাৰে নেক্সট আমি পঢ়িম পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ বিষয়ে এই পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ কাৰণে ফাৰ্ষ্ট অফ অল কি হ'ব লাগিব পলেনটো আহি পেলাই পৰিব লাগিব পিষ্টিলত হয়নে তাৰমানে পলিনেশ্যন হ'ব লাগিব চ' সেইকাৰণে কৈছে যে পলিনেশ্যনটো ইয়াতে ফাৰ্ষ্ট ষ্টেপ হয় পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ কাৰণে কিন্তু এনেকুৱা নহয় যে পলিনেশ্যনটো হোৱাৰ লগে লগে পলিনেশ্যন হৈছে মানে ছাকচেছফুল ফাৰ্টিলাইজেশ্যনো হ'বই সেইটো নহয় পলিনেশ্যন হ'লেও ফাৰ্টিলাইজেশ্যন নহ'বও পাৰে যদি সেই পলেনটো ৰাইট টাইপ অফ পলেন নহয় আমাৰ প্লাণ্টটোৰ কাৰণে ঠিক আছে চ' পলেন পিষ্টিল ইণ্টাৰেকশ্যনটো কিহৰ পৰা ষ্টাৰ্ট হয় গতিকে পলিনেশ্যনৰ পৰা ষ্টাৰ্ট হয় ফাৰ্ষ্ট অফ অল পলিনেশ্যন হয় এন্থাৰবোৰৰ পৰা পলেন গ্ৰেইনছবোৰ ৰিলিজ হৈ পেলাই উৰি আহি পেলাই সিহঁতে বা বেলেগ বেলেগ এজেঞ্চি সিহঁতক কেৰি কৰে আনি পেলাই আল্টিমেটলি সিহঁতক ট্ৰান্সফাৰ কৰে টু ষ্টিগমাত আহি এবাৰ পৰাৰ পিছত পলেন গ্ৰেইনটো এডহিয়ৰ হৈ যায় ষ্টিগমাত এটেচ হৈ যায় হয়নে আঠা লাগি যায় তাৰপিছত কি হয় পলেনটোৰ হাইড্ৰেশ্যন হয় ষ্টিগমাত যিখিনি তোমাৰ লিকুইডছ থাকে ৱাটাৰ থাকে সেইখিনি পলেনটোৱে এবজৰ্ভ কৰি লৈ পেলাই সি হাইড্ৰেট হৈ যায় হাইড্ৰেট হোৱাৰ পিছত পলেনটোৰ জাৰ্মিনেশ্যন হয় জাৰ্মিনেশ্যন হ'লে কি হয় পলেন টিউবডাল তাৰ গ্ৰ' হয় হয়নে আৰু সেই পলেন টিউবডালৰ ভিতৰতে মেল গেমেটছকেইটা থাকে আৰু সেইকেইটা সি কেৰি কৰি লৈ যায় টুৱাৰ্ডছ দি অভিউল য'ত গৈ পেলাই ফাৰ্টিলাইজেশ্যনটো হয় হয়নে চ' এইটো হ'ল আমাৰ এণ্টায়াৰ প্ৰচেছটো এতিয়া ইয়াত কি হয় যেতিয়া পলেনটো আহি পেলাই যেতিয়া পৰিব ষ্টিগমাৰ ওপৰত তেতিয়া সেই পলেনটোনো ৰাইট টাইপ অফ পলেন হয় নে ৰং টাইপ অফ পলেন হয় সেইটো ষ্টিগমাই কেনেকৈ গম পায় প্লাণ্টডালে বাৰু কেনেকৈ গম পায় সেই গমটো কেনেকৈ পায় যেতিয়া সিহঁতৰ মাজত এটা ইণ্টাৰেকশ্যন হয় অ'কে ইণ্টাৰেকশ্যনটোত কি হয় সেই পলেনে ষ্টিগমাই কিছুমান কেমিকেলছ ৰিলিজ কৰে সিহঁতৰ মাজত কিছুমান কেমিকেলছ এনেকুৱা ৰিলিজ হয় যাৰ ফলত ষ্টিগমাই মানে ৰেকগনাইজ কৰিব পাৰে কাৰেক্ট পলেনটোক যে সেই পাৰ্টিকুলাৰ ফ্লাৱাৰটোৰ কাৰণে সেই পাৰ্টিকুলাৰ পলেনটো ৰাইট টাইপৰ হয়নে নহয় কম্পেটিবল হয়নে নহয় যদি কম্পেটিবল হয় তেতিয়াহ'লে ষ্টিগমাই তাক একচেপ্ট কৰি লয় তাক জাৰ্মিনেট হ'বলৈ কাৰণে এলাউ কৰে আৰু আল্টিমেটলি ফাৰ্টিলাইজেশ্যন
প্ৰচেছটোলে লিড কৰে তাৰ পিছত কিন্তু যদি আনহাতে যদি সেই পোলেনটো যদি ৰং টাইপ অফ পোলেন হয় ঠিক আছে যদি ইনকম্পেটিবল হয় তেতিয়াহ'লে আৰু ইনকম্পেটিবল কেতিয়া হয় যেতিয়া ধৰা বেলেগ স্পিচিজৰ পোলেন থাকে কাৰণ এনেকুৱা হ'ব পাৰে ন যে তোমাৰ এফালে বোলে এনেকুৱা আছে যে এসোপামান ৰ'জৰ গোলাপ ফুলৰ গছ আছে আৰু তাৰ ঠিক কাষতে এসোপামান বোলে হিবিস্কাছৰ গছ আছে চ' এইটো প্ৰবেবিলিটি আছে যে সেই গোলাপ ফুলটোৰ ওপৰতো আহি পেলাই মই জাষ্ট এক্সাম্পল দিছোঁ দেই যে সেই গোলাপ ফুলটোৰ ওপৰত আহি পেলাইও সেই হিবিস্কাছৰ পোলেন গ্ৰেইনবোৰ আহি পেলাই পৰিব পাৰে হয়নে হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় কিন্তু সেই হিবিস্কাছৰ পোলেন গ্ৰেইনটোক যদি গোলাপ ফুলৰ যদি ষ্টিগমাডালে এলাউ কৰি দিয়ে জাৰ্মিনেট হ'বলৈ কাৰণে তেতিয়া কেনেকুৱা হ'ব সেইটোতো পচিবল নহয় গতিকে সেইটো ক্ষেত্ৰত কি হয় সেই পোলেন গ্ৰেইনটো সেই গোলাপ ফুলৰ কাৰণে ৰং টাইপ অফ পোলেন হ'ব ইনকম্পেটিবল পোলেন হ'ব চ' সেই পোলেন গ্ৰেইনটোক তেতিয়া ষ্টিগমাই একচেপ্ট নকৰিব আৰু সেই পোলেন গ্ৰেইনছবোৰক ৰিজেক্ট কৰি দিয়ে মানে সিহঁতক জাৰ্মিনেট হ'বলৈ কাৰণে এলাউ নকৰে চ' এনেকুৱা ধৰণে কি হয় ষ্টিগমাবিলাকে সিহঁতৰ পাৰ্টিকুলাৰ ফ্লাৱাৰটোৰ কাৰণে কোনবোৰ পোলেন গ্ৰেইন কাৰেক্ট হ'ব আৰু কোনবোৰ পোলেন গ্ৰেইন ৰং হয় সেই বস্তুটো সিহঁতে ডিচাইড কৰিবলৈ পাৰে আৰু একৰ্ডিংলি সিহঁতে একশ্যন লয় আৰু এই পোলেন পিষ্টেল ইণ্টাৰেকশ্যনটোৰ থ্ৰুৰে প্লাণ্টবিলাকে নিজৰ পোলেন গ্ৰেইনবিলাকক আইডেণ্টিফাই কৰিবলৈ পাৰে নিজৰ ডিজায়াৰ্ড পোলেন গ্ৰেইনবিলাকক আইডেণ্টিফাই কৰিবলৈ পাৰে আৰু সিহঁতৰ জাৰ্মিনেশ্যনৰ থ্ৰুৰে দে কেন লিড টু ফাৰ্টিলাইজেশ্যন অ'কে চ' এইখিনি আছিলে এবাউট পোলেন পিষ্টেল ইণ্টাৰেকশ্যনৰ বিষয় এতিয়া ইয়াৰ আমি যিটো নেক্সট ক্লাছত পঢ়িম তাতে আমি ইয়াৰ লগতে ৰিলেটেড আন এটা টপিক পঢ়িম যিটো আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যন হয় সেইটোৰ বিষয়ে পঢ়িম আৰু আজিৰ ক্লাছটোত আমি এইখিনিলৈকে আছিলে ইয়ালৈকে পঢ়িলোঁ এতিয়া মই তোমালোকক একদম আৰম্ভণিতে কৈছিলোঁ যে আমাৰ এপটো ৰিগাৰ্ডিং অকণমান ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলোঁ এতিয়া তাৰ পিছৰ যিখিনি ৰেলেভেণ্ট ইনফৰমেশ্যন আছে সেইখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ গতিকে মই যেনেকৈ কৈছিলোঁ যে তোমালোকে ইনষ্টল কৰি পেলাই এপটো প্লে ষ্ট'ৰৰ পৰা ৰেজিষ্টাৰৰ লিংকটোত ৰেজিষ্টাৰৰ বাটনটোত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ তাত কি হ'ব এনেকুৱা এখন তোমালোকৰ তাত উইণ্ড' খুলিব সেই উইণ্ড'খনত তোমালোকক পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিবলৈ দিব চ' ইয়াতে তোমালোকৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছে নেম ফোন নম্বৰ ইমেইল এড্ৰেছ তোমালোকৰ ষ্টেট আৰু লগতে এটা এইখিনি ফিল আপ কৰিব লাগিব লগতে এটা পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব ইয়াত এটা পাছৱৰ্ড এটা ক্ৰিয়েট কৰি দিবা তোমালোকৰ নিজৰ মতে দেন তোমালোকে ৰেজিষ্টাৰ কৰি দিবা ৰেজিষ্টাৰ কৰাৰ পিছত লগালগ তোমালোকৰ তাত আৰু এখন নতুন এখন উইণ্ড' খুলিব য'ত এনেকৈ লগ ইনৰ অপশ্যন আহিব ইয়াত তোমালোকে এই ৰেজিষ্টাৰ কৰোঁতে যিটো তোমালোকে ফোন নম্বৰ বা ইমেইল এড্ৰেছ যিটো দিছিলা সেই ইমেইল এড্ৰেছ বা ফোন নম্বৰটো ইয়াতে তোমালোকে এণ্টাৰ কৰিব লাগিব আৰু যিটো পাছৱৰ্ড ইয়াতে ক্ৰিয়েট কৰিছিলা সেই পাছৱৰ্ডটো তোমালোকে ইয়াতে এণ্টাৰ কৰি দিব লাগিব কৰি দিয়াৰ লগে লগে তোমালোকে যেতিয়া লগ ইনত ক্লিক কৰিবা তেতিয়া তোমালোকে আমাৰ এপটোত ডাইৰেক্টলি লগ ইন কৰিব পাৰিবা অ'কে নেক্সট লগ ইন কৰাৰ লগে লগে তোমালোকৰ যিটো হোম পেজ হ'ব সেই হোম পেজটো এনেকুৱা ধৰণৰ হ'ব য'ত তোমালোকে দেখিছা ইয়াতে ক্লাছ 9, 10, 11, 12ৰ প্ৰত্যেকটা ক্লাছৰে কোৰ্চেছবোৰ দিয়া আছে চ' তোমালোকৰ কনভিনিয়েঞ্চ অনুসৰি যোনটো তোমালোকক লাগে সেই ক্লাছটোত চিলেক্ট কৰিলে হ'ল ফৰ এক্সাম্পল তোমালোকে বোলে ক্লাছ 12 চিলেক্ট কৰিলা চ' ক্লাছ 12 চিলেক্ট কৰাৰ লগে লগে তোমালোকৰ তাত নেক্সট এনেকুৱা এখন উইণ্ড' খুলিব য'ত সেই ক্লাছটোৰ লগত ৰিলেটেড যিমান ছাবজেক্টছ আছে সেই চব ছাবজেক্টছবিলাকৰ এনেকুৱা ধৰণে এখন লিষ্ট এখন পাই যাবা প্ৰত্যেকটা ছাবজেক্টৰে কোৰ্চবিলাকৰ আৰু ইয়াৰ লগতে তোমাৰ ক্লাছ 12ৰ কাৰণে আমি এটা কম্বো ছাবজেক্ট এটাও লৈ আহিছোঁ য'ত ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মেথছ এই চাৰিটা ছাবজেক্ট তোমালোকে একেলগে একেটা প্লেটফৰ্মতে পাই যাবা চ' ইয়াৰ পৰা তোমালোকৰ যিটো কোৰ্চ লাগে তোমালোকে সেইটো চিলেক্ট কৰিব পাৰা সেইটো চিলেক্ট কৰিলা যেনিবা তোমালোকে বায়'লজি কোৰ্চটো চিলেক্ট কৰিলা ক্লাছ 12 বায়'লজি কৰাৰ লগে লগে তোমালোকৰ তাত নেক্সট সেই প্ৰত্যেকটো আৰু এটা কথা মই কৈ দিব বিচাৰিছোঁ ইয়াতে যে সেই প্ৰত্যেকটো ছাবজেক্টৰে তোমালোকে ইয়াতে নোটছ বা মাইণ্ড মেপছ বা NCERT চেপ্টাৰটো থাকিবই লগতে সেই চেপ্টাৰৰ সলিউশ্যনছবোৰ NCERT এক্সাম্পলাৰৰ সলিউশ্যনছবোৰ আৰু লগতে ডিফাৰেণ্ট টাইপছ অফ MCQs এলং উইথ দেয়াৰ এক্সপ্লেনেশ্যনছ এই গোটেইখিনি বস্তু আটাইখিনি বস্তু তোমালোকে অকল ছিংগল আমাৰ এই প্লেটফৰ্মটোতে পাই যাবা অ'কে চ' নেক্সট আমি আহোঁ আকৌ আগৰ কথাখিনিলৈ ত' তোমালোকে যেতিয়া চিলেক্ট কৰিবা যিকোনো এটা কোৰ্চ বা যিকোনো এটা ছাবজেক্ট ফৰ এক্সাম্পল বায়'লজি চিলেক্ট কৰিলা চিলেক্ট কৰাৰ লগে লগে তোমালোক এনেকুৱা ধৰণে তোমালোকে 3টা টেব দেখিবা অভাৰভিউ কণ্টেণ্ট আৰু ডেমো ইয়াৰ যিটো কণ্টেণ্টৰ টেব হয় সেইটো ক্লিক কৰিলে তোমালোকে দেখিবা যে সেই ছাবজেক্টটোৰ লগত ৰিলেটেড আমাৰ ইয়াতে ইচ এণ্ড এভৰি চেপ্টাৰৰ তোমালোকে এনিমেটেড ভিডিঅ'জ পাই যাবা আৰু প্ৰত্যেকটো চেপ্টাৰৰে তোমালোকে ছেপাৰেটকৈ চব ষ্টাডি মেটেৰিয়েলছখিনি পাই যাবা আৰু ইয়াৰ লগতে তোমালোকে যদি ডেমো মেটেৰিয়েলছ কিছুমান চাব বিচাৰা তেনেহ'লে তোমালোকে ডেমো টেবটোত গ'লে তোমালোকে সেই ডেমো মেটেৰিয়েলছখিনিও ফ্ৰীতে চাব পাৰিবা ঠিক আছে এনেকৈ চবৰে দেখা পাইছা তোমালোকে ইয়াতে যে প্ৰত্যেকটা চেপ্টাৰৰে ইয়াতে মেটেৰিয়েলছখিনি প্ৰভাইড কৰা আছে এতিয়া এই বস্তুখিনি যদি তোমালোকে যদি আমাৰ
এনৰোল কৰিবলৈ বিচাৰা তেনেহ'লে অভাৰভিউ টেবটোত যাবা অভাৰভিউ টেবটোত গৈ পেলাই ইয়াতে তোমালোকে দেখা পাবাই যে আমাৰ 999ৰ কোৰ্সটো অনলি 299ত তোমালোকে এতিয়া 299তে তোমালোকে এনৰোল কৰিবলৈ পাৰিবা আৰু তাৰ কাৰণে তোমালোকে হয়তো এই বাই নাও অপচনটোত ক্লিক কৰিব পাৰা বা বাই উইথ EMI অপচনটোত সিলেক্ট কৰি পেলাই আমাৰ এই কোৰ্সটোৰ কাৰণে এনৰোল কৰিব পাৰা আৰু ইয়াৰ বাহিৰেও যদি তোমালোকৰ আৰু ফাৰ্দাৰ কিছুমান এনৰোলমেণ্ট ৰিলেটেড কোৱেৰিজ থাকে তেনেহ'লে তোমালোকৰ স্ক্ৰীনত দিয়া নম্বৰটোত কণ্টেক্ট কৰিবলৈ পাৰা সো থ্যাংক ইউ এণ্ড হেভ এ নাইস ডে